নিজা মাটি নথকাৰ বাবে আপোনাক চৰকাৰী ঘৰৰ পৰা বঞ্চিত কৰা হৈছে নেকি? তেন্তে আজিৰ ভিডিঅ' হ'ব আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। বন্ধুসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ চৰকাৰী ঘৰৰ বিষয়ে গুৰুত্বপূৰ্ণ খবৰ। মোৰ আগৰ ভিডিঅ'সমূহত বহুকেইজনে দুখ প্ৰকাশ কৰিছে যে তেওঁলোক ভূমিহীন, অৰ্থাৎ নিজা মাটি নাই, যাৰ ফলত ঘৰৰ লিষ্টত তেওঁলোকৰ নাম থকা সত্ত্বেও তেওঁলোকক ঘৰৰ পৰা বঞ্চিত কৰা হৈছে। এয়া সঁচাকৈয়ে দুখ লগা কথা আৰু ইয়াৰ বাবে দায়ী পঞ্চায়তৰ লগত জড়িত মানুহ। এয়া চাওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৱেবছাইটত দিয়া আছে, যিসকল মানুহৰ নিজা মাটি নাই সেইসকলক চৰকাৰে মাটিৰ ব্যৱস্থা কৰি হ'লেও চৰকাৰী ঘৰ দিব লাগে। কিন্তু দুখীয়াৰ দুখ কোনে বুজিব? চৰকাৰী আদেশবোৰ পালন নকৰি পঞ্চায়তৰ লগত জড়িতসকলে দুখীয়াক কষ্ট দিয়াটো উচিত হোৱা নাই। ভাৰত চৰকাৰে পৰিষ্কাৰকৈ আদেশ দিছে যোগ্য ভূমিহীনসকলক মাটিৰ ব্যৱস্থা কৰি দি ঘৰৰ টকা আবণ্টন দিবলৈ। ভাৰত চৰকাৰৰ এই মহান লক্ষ্যক কিছুমান বিষয়ে একেবাৰে পাতলকৈ লৈছে বুলি আমি অনুভৱ কৰোঁ। পঞ্চায়তে দাখিল কৰা হিচাপমতে অসমৰ বহুতো ভূমিহীন মানুহক মাটি দিয়া হৈছে আৰু বাকী ভূমিহীনসকলক মাটি দিয়া হ'ব। কিন্তু বাস্তৱত বহুতো হিতাধিকাৰীয়ে মোৰ ভিডিঅ'ত দুখ প্ৰকাশ কৰিছে যে মাটি নথকাৰ বাবে চৰকাৰী ঘৰৰ পৰা তেওঁলোকক বঞ্চিত কৰা হৈছে। এয়া দেশকৈ বাস্তৱৰ লগত মিল নথকা তথ্য। চৰকাৰী আঁচনিবোৰৰ সুফল সাধাৰণ মানুহে নোপোৱাৰ কাৰণ হ'ল একাংশ চৰকাৰী বিষয়াৰ হেমাহি। বন্ধুসকল, বহুতো মানুহে তেওঁলোকৰ শোচনীয় ঘৰৰ ফটো মন্তব্যত দিছে আৰু দুখ প্ৰকাশ কৰিছে যে যোগ্য হোৱাৰ পিছতো তেওঁক বঞ্চিত কৰা হৈছে। আপোনালোক সজাগ হওক, আপোনাক কোনেও বঞ্চিত কৰিব নোৱাৰে। আপুনি যোগ্য হোৱাৰ পিছতো যদি কিবা কাৰণত আপোনাৰ নাম পঞ্চায়তে কৰ্তন কৰিছে তেন্তে কমেণ্টত জনাওক। লগতে এটা কথা জনাওক যে বৰ্তমান আমাৰ মুখ্যমন্ত্ৰী মহোদয় সদায় দুখীয়া মানুহৰ লগত আছে আৰু কোনো ধৰণৰ দুৰ্নীতি সহ্য নকৰে। আপোনালোকৰ কিবা অভিযোগ থাকিলে মুখ্যমন্ত্ৰীলৈ পঠিয়াব পাৰে। বন্ধুসকল, যিসকলে মোৰ এই ভিডিঅ' চাই আছে, আপোনালোকে জানে যে মই সকলো তথ্য চালি জাৰি চাই কেৱল সঁচা ভিডিঅ' বনাওঁ। আপোনালোকে মোৰ এই ভিডিঅ'টো শ্বেয়াৰ মাৰি দিয়াৰ লগতে MBA আফটাৰ নামৰ চেনেলটো ফ'ল' কৰি ৰাখিব। আগলৈ এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' দি থাকিম। হৈ গ'ল।